হিমন্ত বিশ্ব শৰ্মাই যি অতি হিন্দু ৰাজনীতি আৰম্ভ কৰিছে, এতিয়া চেয়াৰমেন আলী আহমেদৰ দৰে কিছুমান বিৰোধী দলৰ নেতায়ো, মুছলমান সম্প্ৰদায়ৰ নেতায়ো এতিয়া অতি মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে। বিজেপিক প্ৰত্যক্ষভাৱে সহায় কৰিছে বুলি আমাৰ ধাৰণা হৈছে। হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি শেহতীয়াভাৱে আৰম্ভ কৰিছে, তাত সাৰ পানী যোগাইছে আমাৰ বিৰোধী দলৰ কিছুমান নেতাই, যিটো দুৰ্ভাগ্যজনক। আমি যিসকলে ধৰ্ম নিৰপেক্ষ ৰাজনীতিত বিশ্বাস কৰোঁ, প্ৰগতিশীল ৰাজনীতিত বিশ্বাস কৰোঁ, আমাৰ কাৰণে চেয়াৰমেন আলীৰ বক্তব্য এটা অস্বস্তিৰ কাৰণ হৈ পৰিছে। বিশেষকৈ আমি যিসকলে কংগ্ৰেছ দলত আছোঁ আৰু আমি মূল সুঁতিৰ সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ, আমাৰ কাৰণে এতিয়া ফিল্ডত এয়া এক প্ৰত্যাহ্বানত পৰিণত হৈছে। আমি বহুত অস্বস্তিত সময় পাৰ কৰিবলগীয়া হৈছে। সেইকাৰণে চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াৰ বক্তব্যক অসমৰ ৰাইজে যাতে গ্ৰহণ নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই যি অতি হিন্দু ৰাজনীতি আৰম্ভ কৰিছে, এতিয়া চেয়াৰমেন আলী আহমেদৰ দৰে কিছুমান বিৰোধী দলৰ নেতায়ো, মুছলমান সম্প্ৰদায়ৰ নেতায়ো এতিয়া অতি মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে। ইয়ে ধৰ্মীয় মেৰুকৰণৰ যি ৰাজনীতি, ইয়াক সফল কৰিব। ইয়াৰ পৰা অসমৰ জনতাৰ একো লাভ নহয়। লাভ হ'ব হয়তো চেয়াৰমেন আলীৰ, লাভ হ'ব হয়তো হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলৰ। বিজেপিক পুনৰ ক্ষমতাত আনিবৰ কাৰণে হয়তো এই ৰাজনীতিয়ে সহায় কৰিব। কিন্তু এই ৰাজনীতিয়ে আমাৰ দৰে যিসকলে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰোঁ, আমাৰ দৰে মানুহৰ ৰাজনীতিত কোনো ধৰণৰ সহায় নকৰে আৰু সামগ্ৰিকভাৱে অসমৰ জনতাৰ ই ক্ষতি কৰিব। অসমৰ জনতাৰ কাৰণে এক ভয়ংকৰ ৰাজনীতি আৰম্ভ হৈছে। এই ৰাজনীতিয়ে কেতিয়াও কাৰো উপকাৰ নকৰে। সেইকাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু চেয়াৰমেন আলীৰ এই বক্তব্যই বিপৰীতমুখী প্ৰতিক্ৰিয়া হিচাপে ইটোৱে সিটোক সহায় কৰাহে আমি দেখিবলৈ পাইছোঁ। এই বক্তব্য অসমৰ ৰাইজে কোনোপধ্যে যাতে গ্ৰহণ নকৰে, আমি তাকেই আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা আৰু চেয়াৰমেন আলীৰ মাজত কিবা সম্পৰ্ক হৈছে নেকি ভিতৰি, কি ভাবে আপোনালোকে? মাজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেয়াৰমেন আলী আহমেদৰ বাগবৰ সমষ্টিলৈ যেতিয়া আহিছিলে, তেতিয়া চেয়াৰমেন আলী ডাঙৰীয়াক বহুত প্ৰশংসা কৰিছিলে, বহুত কাম হৈছে বুলি প্ৰশংসা কৰিছিলে। আৰু আমিও দেখিছোঁ যে চেয়াৰমেন আলী আহমেদৰ সমষ্টিত বহুত কাম হৈছে, তেখেতে প্ৰশংসা পোৱাৰ যোগ্য। কিন্তু সেই প্ৰশংসাৰ প্ৰায় এসপ্তাহৰ পিছতে চেয়াৰমেন আলী ডাঙৰীয়াই মিয়া ইছ্যুটো আৰম্ভ কৰিলে। এতিয়া আমাৰ এনেকুৱা লাগে যেন হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ ৰিটাৰ্ণ গিফ্টহে চেয়াৰমেন আলী ডাঙৰীয়াই প্ৰদান কৰিছে, এনেকুৱা আমাৰ আশংকা হৈছে। আমি ভাবোঁ যে আমাৰ এই আশংকা যদি সত্য প্ৰমাণিত হ'বলৈ হয়, তেনেহ'লে অসমৰ ৰাজনীতিৰ কাৰণে এয়া ভয়ংকৰ আৰু এয়া কেতিয়াও আমাৰ দৰে প্ৰগতিশীল ধৰ্ম নিৰপেক্ষ ৰাজনীতিত বিশ্বাস কৰা লোকে কেতিয়াও এয়া গ্ৰহণ নকৰে আৰু অসমৰ ৰাইজেও এয়া কেতিয়াও এইবাৰ আৰু নতুনকৈ আৰু কেতিয়াও আৰু এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি গ্ৰহণ নকৰে।